আমাৰ ৰেচিডেঞ্চিয়েল একাডেমি কৰাৰ ইচ্ছা আজি বহু বছৰ ধৰি আছিল, কিন্তু তাৰ কাৰণে আমি পাৰ্টনাৰ পোৱা নাছিলোঁ। কাৰণ আমাৰ নিজৰ সেই ধৰণৰ হোষ্টেল বা ফিল্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিহেতু নাই, আমি ডেফিনেটলি স্কুল এখনৰ লগতে টাই আপ কৰি লাগিব, য'ত এজন কিশোৰ বা কিশোৰীয়ে আহি তেওঁৰ শিক্ষা যিটো একাডেমিক সেইটো বন্ধ নোহোৱাকৈ তেওঁ ফুটবল শিকিব পাৰে। সেইকাৰণে আমি কাজিৰঙা ইংলিছ একাডেমিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক আগবাঢ়ি আহিছে। তেওঁলোকৰ কেম্পাছতে ল'ৰা ছোৱালীখিনি থাকিব। ফুটবল ট্ৰেইনিংটো আমাৰ ফালৰ পৰা হ'ব আৰু তেওঁলোকৰ ফালৰ পৰা এডুকেশ্যনটো হ'ব। তাৰ লগত যিখিনি ৰিক্ৰিয়েশ্যনেল বা বাকী যিখিনি ফেচিলিটি আছে তেওঁলোকে ইউজ কৰিব পাৰিব এজ পাৰ নৰ্মেল ষ্টুডেণ্ট। আৰু আমি তেওঁলোকক কম্পিটিটিভ গোটেইখিনি সা সুবিধা দিম একাডেমি ষ্টুডেণ্টখিনিক। আমাৰ ছিনিয়ৰ টিমলৈ যোৱাৰ কাৰণে তেওঁলোকৰ এটা বাট মুকলি হৈ থাকিব। আমাৰ আগন্তুক ছিজন যোনটো 2025-26 ছিজনৰ কাৰণে অলৰেডি এডমিশ্যন আমি খুলি দিছোঁ। এনকুৱাৰিজ আহি আছে ষ্টুডেণ্টছখিনিক লৈ। আমি এজন পেৰেণ্টছ আৰু ষ্টুডেণ্টছৰ কেম্পাছ ভিজিট এটা আমি ৰাখিছোঁ, দিন এটা ৰাখিম মে' মাহত। কেম্পাছ ভিজিটৰ পিছত ইচ্ছুক ষ্টুডেণ্টছখিনিয়ে এডমিশ্যন ল'ব পাৰিব। তাৰ বাহিৰে আমি ট্ৰায়েলছৰ কাৰণে ওলাই যাম, বেলেগ বেলেগ ৰাজ্যতো চেষ্টা কৰিম। আৰু ট্ৰায়েলছৰ পিছত ছিলেক্টেড কেণ্ডিডেটছখিনি এডমিশ্যন ল'ব পাৰিব। ইনিচিয়েলি প্ৰথম বছৰ আমি যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে আমি এছ'চিয়েশ্যন ষ্টাৰ্ট কৰিছোঁ, চ' আমাৰ এই প্ৰথম বছৰৰ কাৰণে আমি টাৰ্গেট লৈছোঁ প্ৰত্যেকটো এজ গ্ৰুপত আমি 15জনকৈ ষ্টুডেণ্টছ এডমিশ্যন ল'বৰ কাৰণে। তাৰমানে 4টা এজ গ্ৰুপ আছে, 60জনৰ আমি এটা চেষ্টা চলাম। ফুটবল ট্ৰেইনিঙৰ লগত এডুকেশ্যনো থাকিলে, লগতে আমি ছুইমিং পুলৰ ব্যৱস্থা আছে, জিমনেছিয়ামৰ সুবিধা আছে। তাৰ বাহিৰে আমি লোকেল টুৰ্ণামেণ্ট যিখিনি টিমখিনি ডেভেলপ হোৱাৰ পিছত তেওঁলোকক গেম এক্সপ'জাৰৰ কাৰণে আমি লোকেল টুৰ্ণামেণ্টছত আমি তেওঁলোকক পাৰ্টিচিপেট কৰাম। আমি অকণমান ইণ্টাৰ ডিষ্ট্ৰিক্ট ইণ্টাৰ ষ্টেট আমি কেম্পেইন কিছুমান কৰিম, ফুটবল কেম্পেইন লাইক আমি ওলাই যোৱাৰ কাৰণে। গেম এক্সপিৰিয়েঞ্চৰ কাৰণে আমি ফ্ৰেণ্ডলি মেটচেছ থাকিব। তাৰোপৰি আমি এডুকেশ্যনেল টুৰ কিছুমান থাকিব। অলপমান প্ৰমিনেণ্ট যিখিনি আমাৰ নৰ্থ ইষ্টৰ ফুটবল ক্লাব আছে তেওঁলোকৰ চেণ্টাৰ ভিজিট কৰাৰ কাৰণে আমি চেষ্টা চলাম। হয়, তেওঁলোকে আমাক এডুকেশ্যনেল ফালৰ পৰা ছাপোৰ্ট কৰিব, কাৰণ সেইটো ক্ষেত্ৰত আমাৰ পাৰ্গতা অৰ্হতা ইমান নাই, দক্ষতাও নাই। তেওঁলোকে এডুকেশ্যনটো প্ৰভাইড কৰিব, আমি ফুটবল ট্ৰেইনিংটো প্ৰভাইড কৰিম। আৰু আমাৰ দুজনৰ মাজতে সমানে এটা আণ্ডাৰষ্টেণ্ডিঙত চলিব যে তেওঁলোকৰ এডুকেশ্যনটো যাতে হেম্পাৰ নহয় আৰু এডুকেশ্যনৰ কাৰণে যাতে ফুটবল এডুকেশ্যনটো যাতে হেম্পাৰ নহয়। চাওক, আমাৰ স্কুলখন ষ্টাব্লিছ হৈছে 2003। আমি অকল এডুকেশ্যনটোৰ লগতে এডুকেশ্যনেল যিমানখিনি আছে, তেনেকুৱা আপোনাৰ ফুটবল, ভলীবল, বাস্কেটবল গোটেইকেইটা স্পৰ্টছতে আমি ফ'কাছ কৰা যায়। আমাৰ ফুলি ৰেচিডেঞ্চিয়েল হয়, বাচ্ছাখিনি তাতে থাকে। যিহেতু বেলেগ বেলেগ এতিয়া ডে বৰ্ডিঙত আপোনাৰ কেনেকুৱা হয়, বাচ্ছাজন বাহিৰত ওলাই পেৰেণ্টছে বহুত হোপ থাকে, ডান্সত দিব বিচাৰে, কাৰাটেত দিব বিচাৰে, য়োগাত দিব বিচাৰে, কিন্তু সেই গোটেইখিনি বস্তু আমি কেম্পাছৰ ভিতৰতে প্ৰভাইড কৰোঁ। তো দৰিক ডেকা যেতিয়া আহিছিলে স্কুলত, মানে এইটো প্ৰপ'জেল লৈ পেলাই, আমি নথৈ আনন্দিত হ'লোঁ যে এনেকুৱা এটা যদি বস্তু আমাৰ লগত টাই আপ হৈ যায়, তো অভিয়াছলি নৰ্থ ইষ্টৰ বাহিৰৰ যিমানবিলাক ষ্টেট আছে তেওঁলোকৰ বাচ্ছা কিছুমান ক্ষেত্ৰত যদি ফুটবলৰ ক্ষেত্ৰত, একাডেমিৰ ক্ষেত্ৰত পিছ পৰিও আছে, আমাৰ ইয়াতে আহি পেলাই সেইখিনি বস্তু তেওঁলোকে এডুকেশ্যনৰ লগতে যিখিনি কোএলাষ্টিক আপোনাৰ ফুটবল হওক বা এক্সট্ৰা কাৰিকুলাম হয়, তেওঁলোকে সেইখিনি প্ৰভাইড পাব। গোটেই প্ৰচেছটোক লৈ পেলাই এইটো হোপ আমাৰ এটাই আশা আছে, তেওঁলোকৰ আগবাঢ়ি যাওক। লগতে আমাৰ স্কুলৰ ফালৰ পৰাও যিহেতু CBSE কাৰিকুলাম কিমানখিনি হয় আপোনালোকে নিশ্চয় গমেই পায়, কিমানখিনি স্পৰ্টছ ৰিলেটেড হয়। তো তেওঁলোকে যাতে অকল ফুটবলটোৰ লগতে আমাৰ এক্সট্ৰা যিমানখিনি স্পৰ্টছ আছে সেইখিনিতো অলপ ছাপোৰ্ট দিয়ে, যিটো তেওঁলোক স্পৰ্টছ ৰিলেটেড হয়, যাতে আমাৰ বাচ্ছাখিনিও ধৰক মই চব ফালৰ পৰা যাতে আগুৱাই লৈ যাব পাৰোঁ এডুকেশ্যনটোক লগত ৰাখি পেলাই। যিহেতু তেওঁলোকৰো আজি ইমান বছৰৰ পৰা এটা এক্সপিৰিয়েঞ্চ আছে, কিন্তু এনেকুৱা এটা কেম্পাছ বিচাৰি আছিলে, তো দুইটা বস্তু লগ খালে অভিয়াছলি ভালেই হ'ব লাগে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।